অনিশ্চয়তা একো নহয় বুলি মই ভাবোঁ কাৰণ কিয় যেহেতু এইটো আইনৰ যেহেতু বিচাৰাধীন যেহেতু আমি ইতিমধ্যে লিভ পিটিশ্যন এখন মানে আবেদন কৰিছোঁ আৰু লিভ পিটিশ্যনৰ ওপৰত ইতিমধ্যে শুনানি হৈছে শুনানি হোৱাৰ পিছত পুনৰ আজি 10 তাৰিখে পুনৰ আজি শুনানি হোৱা কথা আৰু শুনানি হোৱাৰ পিছত মই আশাবাদী নিশ্চিত ওপৰত আমি যিসমূহ পঞ্চায়তত তেনেকুৱাকৈ বিসংগতি আছে বুলি ন্যায়ালয়ে যদি অনুভৱ কৰে তেতিয়াহ'লে সেইকেইখন পঞ্চায়তক বাদ দি পেলাই নিৰ্বাচনটো অনুষ্ঠিত কৰিব দিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ যেহেতু মহামান্য সুপ্ৰিম কোৰ্টৰ এটা ভাৰ্ডিক্ট এটা আছে যে নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি পঞ্চায়ত নিৰ্বাচন যদি অনুষ্ঠিত নকৰে তেতিয়াহ'লে আপোনাৰ ভাৰত চৰকাৰৰ যি আঁচনিসমূহৰ টকা পইচা 15 ফাইনেন্সে হওক বা অন্য আঁচনিসমূহৰ টকা পইচা হয়তো এবছৰৰ ভিতৰত অনুষ্ঠিত নকৰিলে বন্ধ হৈ যায় গতিকে আমি সেইকাৰণে ইন ইণ্টাৰেষ্ট অফ দ্য পাব্লিক অফ আছাম পাৰ্টিকুলাৰলি ৰুৰেল পাব্লিক আমি এইটো আশা ৰাখিছোঁ যে আমি পঞ্চায়ত নিৰ্বাচনটো অনুষ্ঠিত কৰিব লাগে সোনকালে যাতে আমি যাতে গ্ৰাম্য অঞ্চলৰ ৰাইজৰ যাতে আমি যাতে আগন্তুক দিনত বিভিন্ন আঁচনিৰে আমি সকাহ দিব পাৰোঁ আৰু সেইখিনি কথা নিশ্চিত ওপৰত মহামান্য গুৱাহাটী উচ্চতম ন্যায়ালয় নিশ্চিত ওপৰত তেওঁলোকে হৃদয়ংগম কৰি আমি যিটো বিচাৰিছোঁ যিকেইখন পঞ্চায়তক বাদ দি পেলাই হ'লেও নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে যিটো অনুৰোধ জনাইছোঁ অনুৰোধক তেওঁলোকে সন্মতি দিব বুলি আমি আশা ৰাখিছোঁ বঙাইগাঁৱত কেনে তৎপৰতা বিজেপি বঙাইগাঁও আমাৰ যিহেতু ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ নিজাববীয়াকৈ প্ৰস্তুতি চলাই আছে ইতিমধ্যে অসম গণ পৰিষদৰ প্ৰস্তুতি চলাইছে আৰু স্থানীয় ভিত্তিত বঙাইগাঁও ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতিয়ে হওক বা জিলা সমিতিয়ে আৰু অসম গণ পৰিষদৰ জিলা সভাপতি বা জিলা সমিতিয়ে তেওঁলোকে যদি প্ৰয়োজন হয় আলোচনা কৰিব এতিয়া কি তেওঁলোকে সিদ্ধান্ত লৈছে এতিয়ালৈ মই জ্ঞাত নহয় গতিকে মোৰ কথা হৈছে কি যে ভাৰতীয় জনতা পাৰ্টীয়ে হওক বা মিত্ৰজোঁটে হওক সকলোৱে নিৰ্বাচনত জিকিব লাগে বিশেষকৈ আঞ্চলিক পঞ্চায়তত আৰু জিলা পৰিষদত আৰু আমাৰ যিসমূহ আমাৰ গাঁও পৰ্যায়ত যিসমূহ আছে সেইবোৰতো মই মোৰ সমষ্টিত কৰি দিছোঁ যে মই সকলো প্ৰাৰ্থীকে আশীৰ্বাদ জনাইছোঁ তেওঁ নিৰ্দলীয় হওক তেওঁ বিজেপিৰে হওক এজিপিৰে হওক কংগ্ৰেছৰে হওক কাৰণ কিয় মই ভাবোঁ এইটো যে আমি এইবাৰ পঞ্চায়তটো আমি ৰাজনীতিমুক্ত কৰিব বিচাৰিছোঁ কাৰণ কিয় ৰাজনৈতিক দলৰ বহু নেতা পালি নেতা তেওঁলোকে পঞ্চায়ত পৰিচালনা কৰে আৰু তেওঁলোকে পঞ্চায়ত পৰিচালনা কৰাটো মই ভাবোঁ এইটো গণতন্ত্ৰৰ প্ৰতি এটা সুলক্ষণ নহয় গতিকে গাঁৱৰ মানুহে পঞ্চায়ত যাতে চলাব পাৰে তাৰ কাৰণে আমি ৰাজনীতিমুক্ত কৰিছোঁ আমাৰ কোনো প্ৰতীক তাতে আমি দিব খোজা নাই আৰু সেইকাৰণে আমি কেম্পেইনো নকৰোঁ মই মোৰ সমষ্টিত তেওঁ বিজেপিৰ যি পৰ্যায়ৰ নেতা নহওক কিয় তেওঁ নিৰ্বাচন খেলিলে তেওঁ নিৰ্দলীয় হৈ খেলিব লাগিব তেওঁৰ হৈ পেলাই একাষাৰো মই নকওঁ বা তেওঁৰ বিৰুদ্ধে কাৰোবাৰ বিৰুদ্ধেও মই নকওঁ আৰু 100% ৰাজনীতিমুক্ত মই বজালিত মানে নিৰ্বাচন হোৱাটো বিচাৰিছোঁ ঠিক তেনেকুৱাকৈ মই ভাবোঁ অসমতো সকলোৱে যে পঞ্চায়ত পৰ্যায়ত অন্তত ৰাজনীতিমুক্ত পঞ্চায়ত হোৱাটো কামনা কৰিব লাগে কাৰণ